পাক পবিত্রর বিষয়, পাক পবিত্রতা রক্ষা করা আর পাক পবিত্র হয়ে থাকা ইমানও এটা গুরুত্বপূর্ণ অংশ। হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে ফরমাইছে, আত-তুহুরু শাতরুল ঈমান, পাক পবিত্রতা এটা ইমানের অংশ। হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামের পাক পবিত্রতার অবস্থা অতি উচ্চমানের আছিল। তেও সদায় পরিষ্কার পরিচ্ছন্নতা আৰু পাক পবিত্রতা বজায় ৰাখিছিল। সদায় অজু অৱস্থাত থাকিবলৈ চেষ্টা কৰিছিল। দাঁত পৰিষ্কাৰ কৰিবলৈ মিছৱাক ব্যৱহাৰ কৰিছিল। কাপোৰ, শৰীৰ আৰু বাসস্থান পৰিষ্কাৰ ৰাখিছিল। মানুহকো পাক পবিত্ৰতা বজাই ৰাখিবলৈ শিক্ষা দিছিল। সেইকাৰণে গৰীব হওক বা ধনী, যিকোনো ধৰ্মৰ মানুহেই হওক, পাক পবিত্ৰতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰাটো অত্যন্ত জৰুৰী। কিয়নো অপৰিষ্কাৰ হৈ থাকিলে নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। ঘৰ দুৱাৰ, ৰাস্তা ঘাট, ঘৰৰ ওচৰ পাজৰ খোৱা বোৱা বস্তু, কাপোৰ চোপোৰ, শৰীৰ, গাড়ী আদি সকলো বস্তু পৰিষ্কাৰ আৰু পাক পবিত্ৰতা কৰি ৰখা অতি প্ৰয়োজনীয়। ই মানুহৰ স্বাস্থ্য ভাল কৰে আৰু সমাজখনো সুন্দৰ আৰু নিৰাপদ কৰি তোলে।